হেল্ল' গাইজ নমস্কাৰ। আজি মই আপোনালোকৰ মাজত এটা নতুন ডিছ লৈ আনিছোঁ, গতিকে আপোনালোকে চাই থাকক। ডিছখন চায়ো খুব ভাল পাব আৰু নিজে বনাবলৈও চেষ্টা কৰিব। গতিকে অকল চোৱাটো নহয়, খোৱাটোও হ'ব লাগিব। আজি আপুনি দেখিছে নহয়, মই আলু আৰু এই গছৰ শিপাডাল, এইটো আপোনালোকে কি কয় মই নাজানো দেই। এইটো ঠাণ্ডা দিনত খুব ওলায়, বিহু বতৰতো ওলায়। আৰু এইফালে নহৰু আৰু জলকীয়া আৰু গোলমৰিচখন দিছোঁ মই। এইটো অলপ খুন্দি ল'ব লাগে। আৰু এইখন হ'ল সেই গছৰ শিপাডাল, যিখিনি আমাৰ নেপালী মানুহত সেইটো তৰুল বুলি কয়। আৰু আলুখন সেইটো পেষ্ট কৰি ল'ব লাগে। আপোনালোকে চাইছে চাগে কেইবাজনে নেপালী ভিডিঅ'ত চাবচোন, তাত যে আপুনি আলু যে সেই জোলত দালি দিয়ে, সেইখনেই হয় দেই। এইখন একো কৰিব নালাগে, বাছ পিঁয়াজ চব কাটি ৰেডি কৰি থ'ব। এয়া দেখিছে ন, মই এই বন্ধাকবি, গাজৰ, ফ্ৰেঞ্চবিন এভৰিথিং চব বস্তু দি দিছোঁ মই ইয়াত। আৰু যেনেকৈ চুপ বনায় তেনেকৈ বনাইছোঁ। আৰু ভাজি মেলি আপুনি চুপটো অকণমান ডাঠ কৰিবৰ কাৰণে, গতিকে আপোনালোকে কৰ্ণফ্লাৱাৰটো দিব পাৰে। কৰ্ণফ্লাৱাৰটো দিলে খুব ভাল হয়। আৰু এইটো চুপখন আপোনালোকে একবাৰ খাই চাবচোন, বিৰাট ভাল পাব। আৰু এইটো চুপখন জানেনে কিহত খায়? এইটো ঠাণ্ডা দিনতহে খায় দেই। ঠাণ্ডা দিনত খালে বৰ মজা লাগে। আৰু এইটো আপোনাৰ প্ৰেগনেঞ্চি বা আপোনাৰ হাত ভৰি ভাঙা সময় বা খুব চৰ্দি কাহ সেইবিলাক হৈ থকা সময়ত বা ল'ৰা ছোৱালী জ্বৰ উঠিলেও এইটো খাব পাৰে। আমাৰ ল'ৰা ছোৱালীকেইটাইতো অলপ ভেজিটেবল দিলে অলপ বেয়া পায়, গতিকে সেইটো কাৰণে মই অলপ কম পৰিমাণতে বনালেও কেতিয়াবা এদিন বনাওঁ যেতিয়া জোৰ জবজ খুৱাই দিওঁ আৰু দেখিছে নহয়, এই লাষ্টত মই ঘি ঢালিলোঁ। আৰু সেই আলুখন যে গছৰ শিপাখন যিখিনি খুন্দিছিলোঁ সেইখনো ঢালিলোঁ। খাই চাবচোন, ইমানেই ভাল লাগে নহয়। আৰু বনোৱা টেকনিকখন ছেইম তেনেকাই কৰিব, খুবেই ভাল লাগিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ